আমাৰ ওচৰত এনেকুৱা দৰিদ্ৰ কৰি দিলে আমাক যে আমি দুসৰা কামো ল'ব নোৱাৰা হৈছোঁ। আমি ব্যবসা কৰিবলৈ আহিছে, আমি ঠিকা কাম লৈছে, আমি পইচা ইনভেস্ট কৰিছে, পইচা পাব লগা আছে, কিন্তু আমি আজি কিয় আন্দোলন কৰিব লগা হৈছে? আমাৰ দাবী মানে নতুন নতুন SOP সদায় আহি থাকে। এইবিলাক SOP দিয়া কন্ট্ৰেক্টৰবিলাকক ঠিকাদাৰবিলাকক হেৰাশাস্তি কৰিব নালাগে। ধন বিচাৰি আজি আপোনালোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে। হয়, আজি আমি জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থা সদৌ অসম আজি ইয়াত অনশনত বহিবলগীয়া হৈছে। আজি 21 মাহে আমাৰ যি প্ৰাপ্য ধন চৰকাৰে দিব লাগিছিলে, আমি দিয়াৰ পৰা চৰকাৰে আমাক বঞ্চিত কৰিছে। গতিকে যি ষ্টেনচিল তেওঁ 3 অক্টোবৰ 2024 যি ষ্টেনচিল ৰূপে ঘোষণা কৰিলে যে জল জীৱন মিছনৰ কাম কৰিব নালাগে বুলি, আমি অতি দুৰ্ভাগ্যজনক যে তেখেতে এই ষ্টেনচিল ঘোষণা কৰাৰ পিছত আমাৰ ঠিকাদাৰসকল এনেকুৱা এটা অৱস্থা হৈছে যে কাম কৰিব পৰা নাই, আৰু কামৰ যিখিনি ইতিমধ্যে আধৰুৱা কাম থাকিলে সেই কামখিনি ইতিমধ্যে আমাৰ নষ্ট হৈ গৈছে। গতিকে 8,500 আমাৰ ঠিকাদাৰে আজি এই অনশনত আমি প্ৰতিবাদ জনাইছোঁ, আৰু লগতে চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আমাৰ যিখিনি প্ৰাপ্য ধন এই প্ৰাপ্য ধন অতি শীঘ্ৰে আমি চৰকাৰে প্ৰদান কৰে। আৰু এই প্ৰাপ্য ধন নোপোৱাৰ দুখত আজি আমাৰ 2জন ঠিকাদাৰ ইতিমধ্যে এজন ছুইচাইড কৰিবলগীয়া অৱস্থা হৈছে, আৰু এজন ইতিমধ্যে তেওঁ চিকিৎসা কৰিব নোৱাৰি, পইচা নোপোৱাৰ দুখত চিকিৎসা কৰিব নোৱাৰি তেওঁ ইতিমধ্যে মৃত্যু মুখত আগবাঢ়িছে। গতিকে আমি এনেকুৱাখিনি আমাৰ যি পানীত হাঁহ নচৰা অৱস্থা চৰকাৰে সৃষ্টি কৰিছে, আমি চৰকাৰক ক'ব বিচাৰিছোঁ যে ঠিকাদাৰসকলে কোনো প্ৰতিবাদ কৰা আমাৰ অধিকাৰ বুলি নাভাবোঁ, যিহেতু বাধ্য কৰিছে চৰকাৰে। আমাৰ নিজৰ যি প্ৰাপ্য টকা নোপোৱাৰ ফলত আমি আজি বাধ্য হৈছোঁ যে এই প্ৰতিবাদ জনাবৰ কাৰণে। কামৰ অলপ বিসংগতি হ'লে ঠিকাদাৰক ব্লেকলিষ্টেড কৰা হয়, কিন্তু কাম সম্পূৰ্ণ কৰাৰ পাছত ঠিকাদাৰসকলে যে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে। হয়, সেইটো সঁচা কথা, কিন্তু কথাটো হ'ল কি, আজিৰ তাৰিখত তেখেতসকলে কি চিন্তা কৰি কি কৰি আছে নাজানো আমি। কথা হ'ল কি, আমাৰ যিখিনি কাম কৰিব লগা আছিল আমি কাম গোটেইখিনি কৰিছোঁ। তাৰপিছতো আমি কিন্তু আজি 21 মাহে এটি পে'মেণ্ট পোৱা নাই। তেখেতসকলৰ কথাটো হ'ল কি, তেখেতসকলে আজিৰ তাৰিখত তেখেতসকলে পইচা দিব নোৱাৰি, তেখেতসকলে প্ৰত্যেক দিনাই SOP চেঞ্জ কৰে, প্ৰত্যেক দিনাই মানে এটা নহয় এটা নিয়ম নীতি উলিয়াই থাকে। কিন্তু তেনে অৱস্থাত আমাৰ যিটো আমি সমস্যা এটাত পৰিছোঁ, তেখেতসকলৰ কাম শেষ হ'লেও পইচা নিদিয়ে, কাম শেষ নহ'লেও পইচা নিদিয়ে। তেখেতসকলৰ SOPত আছিলে যে এখন বিল, এটা স্কিমৰ বিল 5 বাৰকৈ ল'ব পাৰি, 5টা ছিষ্টেমত ল'ব পাৰি, কিন্তু সেই SOP ক'ত গ'ল? তেখেতসকলে আজি কওক বোলে যে আমি প্ৰত্যেক মানে কি ছিষ্টেমত আমি পইচা দি আছোঁ, কিন্তু দিয়াটো নাই তেখেতসকলে। কিন্তু কথাটো হ'ল কি, কাম বেয়া আছে, তেখেতে মানে কি আজিৰ তাৰিখত তেখেতসকলে থাৰ্ড পাৰ্টি, ছেকেণ্ড পাৰ্টি, ফাৰ্ষ্ট পাৰ্টি, ফ'ৰ্থ পাৰ্টি, ফিফথ পাৰ্টি হিচাপে তেখেতৰ 6টামান পাৰ্টি আছে। আজি চাওক, প্ৰথমতে আপোনাৰ কাম চাই মানে কি ছাইট ইনচাৰ্জে, তাৰপিছত SGO, তাৰপিছত ইঞ্জিনিয়াৰ, তাৰপিছত থাৰ্ড পাৰ্টি, তাৰপিছত আকৌ ৰাইজৰ মানুহ, তাৰপিছত আকৌ কোৱালিটি কণ্ট্ৰল, ইমানখিনি চোৱাৰ পিছতো তেখেতে কাম বেয়াৰ কথাটো আহিবই নালাগে। গতিকে তেখেতসকলক আমি অনুৰোধ কৰিছোঁ অতি সোনকালে আমাৰ যাতে প্ৰাপ্য ধন আমাক দিয়ে, সেইটোৱে আমি অনুৰোধ কৰিছোঁ। এই প্ৰতিবাদ কৰিছে, কি ক'ব? নাই, আমি প্ৰতিবাদ কৰিবলৈ আমাৰ কোনো ঠিকাদাৰৰ ইচ্ছা নাই, কিন্তু আমাক ধন নিদিয়াৰ কাৰণেহে আমি প্ৰতিবাদ কৰিছোঁ। এইটো আমাক চৰকাৰেহে আমাক মজবুৰ কৰিছে। আমাৰ চবৰে কাম আছে, চবৰে আছে, আমাৰ ওচৰত এনেকুৱা দৰিদ্ৰ কৰি দিলে আমাক যে আমি দুসৰা কামো ল'ব নোৱাৰা হৈছোঁ। আমাৰ ল'ৰা ছোৱালী পৰিয়াল চলাব নোৱাৰা হৈছোঁ, সেইকাৰণেতো আমি প্ৰতিবাদৰ কাৰণে আহিছোঁ। আৰু সেই আমাৰ 4,500 কোটি, আমাৰ 8,000 কণ্ট্ৰেক্টাৰ আমাৰ এই পইচা নোপোৱাৰ কাৰণে বেংকত ঋণিত আছে। মই 2 কোটিমান টকা পাব নাই কৰা, পইচা নহ'লে ক'ৰ পৰা কৰিম? নিজৰ প্ৰাপ্য ধন বিচাৰে। কিমান দিনৰ পৰা ঠিকা কৰিছিল, কিমান টকা পাবলৈ আছে? চাওক, আজি 21 মাহ হৈ গ'ল। আমাৰ ঠিকাদাৰবিলাকে জল জীৱন মিছনৰ লগত যিবিলাক ঠিকাদাৰ হওক বা ছাপ্লাই হওক জড়িত আছে, এইবিলাকে পইচা পাতি পোৱা নাই। আজি চাওক, আমি ব্যবসা কৰিবলৈ আহিছে, আমি ঠিকা কাম লৈছে, আমি পইচা ইনভেস্ট কৰিছে, পইচা পাব লগা আছে, কিন্তু আমি আজি কিয় আন্দোলন কৰিব লগা হৈছে সেইটোতো আপোনালোকে বুজি পাইছে। আজি চাওক, আমাৰ পইচাখিনি অতি শীঘ্ৰে মুকলি কৰি দিব লাগে আমাৰ দাবী। আৰু আমাৰ যিবিলাক GSTৰ টকা চাওক, চৰকাৰে আমাক GSTৰ টকা দিছে 12%,
মই পকেটৰ পৰা 6% ভৰি 18% GST দিছোঁ, সেইটোৰ 6% আজিলৈকে পোৱা নাই, আচৰিত কথা। আৰু নতুন নতুন SOP সদায় আহি থাকে, এইবিলাক SOP দিয়া কণ্ট্ৰেক্টাৰবিলাকক ঠিকাদাৰবিলাকক হেৰাশাস্তি কৰিব নালাগে, চৰকাৰক মই আহ্বান কৰিছোঁ। আৰু মোৰ দুৰ্গা পূজাৰ আগত আমাৰ পইচাখিনি মুকলি কৰি দিব লাগে, নহ'লে আন্দোলন আজি দিছপুৰত চলিছে, গুৱাহাটী চলিছে, আনগত দিনত দিল্লী যাব লগা হ'লেও মই ঠিকাদাৰ সংস্থা যাবলৈ সাজু আছোঁ। সময়মূৰত কাম কৰিলে এতিয়া পইচা বিচাৰি প্ৰতিবাদ। আমি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আঁচনি জল জীৱন মিছন আঁচনিখন আমাৰ 7,000 কণ্ট্ৰেক্টৰে প্ৰতিটো স্কিম সমাপন কৰিলে, কিন্তু তাৰ বিনিময়ত আমাক আমাৰ প্ৰাপ্য ধনখিনি আজি পৰ্যন্তও দিব পৰা নাই। আমি এই অন্বেষণস্থলীৰ পৰা এটা কথাই অসম চৰকাৰ আৰু ভাৰত চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, আমাৰ যি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি প্ৰাপ্য পাবলগীয়া ধন যদি অনতিপলমে মুকলি কৰি নিদিয়ে, তেতিয়াহ'লে আমি দিল্লীত আমাৰ ধৰ্ণা কাৰ্যসূচী আমি আৰম্ভ কৰিবলৈ এই প্ৰতিবাদস্থলীৰ পৰাই আমি সংকল্পবদ্ধ হৈছোঁ। আৰু এটা কথা মনত ৰাখিব, নতুন নতুন যিখিনি SOP কথা কৈ আৰু যিখিনি আমাক আভুৱা দি পেলাই কথা কৈ আছে, সেই কথাখিনি আমি এই প্ৰতিবাদস্থলীৰ পৰাই স্পষ্টকৈ দিব বিচাৰিছোঁ। আমাক অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি এটা কথাই এই প্ৰতিবাদস্থলীৰ পৰা কৈছোঁ, আমাৰ ঠিকাদাৰসকলৰ অনাদায় প্ৰাপ্য ধন অতি শীঘ্ৰে মুকলি কৰি দিবৰ কাৰণে আমি এই প্ৰতিবাদস্থলীৰ পৰা পুনৰবাৰ আমি একেমুখে সকলো ঠিকাদাৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু আমাৰ যিখিনি আনেচমনিৰ কথা কৈছে, সেই আনেচমনিৰ ধনখিনি আমাৰ নিজৰ প্ৰত্যেকজন এই দুখীয়া নিচলা ঠিকাদাৰসকলৰ নিজৰ গাঁঠিৰ ধন। আৰু তেখেতে কৈছে 15,000 কোটি টকা আমাৰ ঠিকাদাৰসকলক মুকলি কৰি দিছোঁ বুলি কৈছে, কিন্তু এইটো আভুৱা কথা। এই আভুৱা কথাই আমাৰ ঠিকাদাৰসকলক কেতিয়াও বিচলিত কৰিব নোৱাৰে। আমি এটাই কথা কৈছোঁ, আপোনালোকে চাওক, আমি প্ৰতিটো আঁচনি ইমান সুন্দৰকৈ আমি সমাপন কৰিলোঁ। আমি সমাপন কৰি পেলাই প্ৰতি ঘৰ নল, ঘৰ জল, প্ৰতিজন আমাৰ ঠিকাদাৰসকলৰ প্ৰাপ্য ধনখিনি আমাক মোকলাই দিবৰ কাৰণে আমি এই আঁচনি ইমান সুন্দৰকৈ বনাই আমি নিৰ্দিষ্ট সময়ত হেনভাৰ কৰিলোঁ, কিন্তু আজি পৰ্যন্ত আমি 2 বছৰ হৈ গ'ল, আমি আমাৰ প্ৰাপ্য ধন পোৱা নাই। সেয়েহে আমি পুনৰবাৰ আমাৰ খাটি খোৱা এই ঠিকাদাৰ বন্ধুসকলক পুনৰ অন্য পন্থা ল'বৰ কাৰণে চিন্তা যাতে নকৰে, সেইকাৰণে আমি এই প্ৰতিবাদস্থলীৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক গোটেই বিষয়টো হস্তক্ষেপ কৰিবৰ কাৰণে আমি আজি আহ্বান জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।